যাযাবৰৰ উদ্যোগত অহা 15 অক্টোবৰ 2012 চন সোমবাৰে সন্ধিয়া 6 বজাত চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাদেৱৰ 35তম মৃত্যুবাৰ্ষিকী উপলক্ষে সোঁৱৰণি কুঁৱলী শীৰ্ষক এটি সোঁৱৰণি সন্ধিয়াৰ আয়োজন কৰা হৈছে। শনিবাৰে এই কথা প্ৰকাশ কৰে সামাজিক সাংস্কৃতিক অনুষ্ঠান যাযাবৰে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত তেওঁলোকে কয়, অসমৰ সংগীত ক্ষেত্ৰখনক চহকী কৰি থৈ যোৱা বহুতো বৰেণ্য শিল্পী আজি পাহৰণিৰ গৰ্ভত লীন হোৱাৰ পথত। সেয়েহে জয়ন্ত হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি অসমৰ বহু জনপ্ৰিয় শিল্পীৰ সহযোগত সোঁৱৰণিৰ কুঁৱলীত হেৰাই যাব খোজা এচাম বৰেণ্য শিল্পীৰ চিৰযুগমীয়া বহু গীত মাত তথা স্মৃতিৰ ৰোমন্থনেৰে এটি শ্ৰদ্ধাঞ্জলি তথা অন্তৰংগতাৰ অনুষ্ঠানৰূপে উক্ত সন্ধিয়াটি উদযাপন কৰিব বিচৰা হৈছে। অনুষ্ঠানটিত অসমৰ বহু নবীন প্ৰবীণ শিল্পীয়ে অংশগ্ৰহণ কৰিব। সংবাদমেলখন সম্বোধন কৰে ময়ূখ হাজৰিকা, মণিষা হাজৰিকা, দেৱজিৎ মজুমদাৰ আৰু মুন্না আহমেদে। লগতে বলিউডৰ বিখ্যাত ছবি পৰিচালিকা কল্পনা লাজমী উপস্থিত থাকে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।